নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। CISF কনষ্টেবল ড্ৰাইভাৰ ৰিক্ৰুইটমেণ্ট 2025 CISF কনষ্টেবল ড্ৰাইভাৰৰ ফালৰ পৰা আপোনালোকৰ কেইবাটাও পোষ্ট ওলাইছে। 1124টা ভেকেঞ্চি ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনতে এপ্লাইটো কৰিব লাগিব। চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ CISFৰ ফালৰ পৰা পোষ্ট কেইটা ওলাইছে। কনষ্টেবল ড্ৰাইভাৰ কাম পাম্প অপাৰেটৰ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চত, সেই যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনতে এপ্লাইটো কৰিব পাৰিব। 1 নম্বৰ পদটো হ'ল আপোনালোকৰ কনষ্টেবল ড্ৰাইভাৰ পোষ্ট ওলাইছে 845টা পোষ্ট, আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি ওলাইছে। আনৰিজাৰ্ভৰ কাৰণে 346টা ভেকেঞ্চি, SC কাৰণে 126টা, আৰু ST কাৰণে 63টা, OBC কাৰণে 228টা পদ, EWCৰ কাৰণে 84টা পদ ওলাইছে। আৰু কনষ্টেবল ড্ৰাইভাৰ কাম পাম্প অপাৰেটৰৰ কাৰণে আপোনালোকৰ পোষ্ট ওলাইছে 279টা পোষ্ট ওলাইছে, আৰু বা কেটেগৰী ৱাইজ ভেকেঞ্চি ওলাইছে। আনৰিজাৰ্ভৰ কাৰণে 116টা পদ, SC কাৰণে 41টা পদ, ST কাৰণে 20টা পদ, OBC কাৰণে 75টা পদ ওলাইছে, আৰু EWCৰ কাৰণে 27টা পদ ওলাইছে। আৰু পে স্কেল বা চেলাৰীটো আপোনালোকৰ থাকিব 21,700 টকাৰ পৰা 69,100 টকা পৰ্যন্ত হ'বগৈ। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকৰ নেশ্যনেলিটি আপোনালোকৰ ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব। এজ লিমিটটো আপোনালোকৰ 21 বছৰৰ পৰা 27 বছৰৰ ভিতৰত থাকিব লাগিব। আৰু এজ ৰিলেক্সেশ্যনটো আপোনালোকৰ SC ST কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব লাগিব। OBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ মেট্ৰিক পাছ কৰা হ'ব লাগিব, বা ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আপোনালোকৰ। হেভি মটৰ ভেহিকেলৰ ট্ৰান্সপৰ্ট ভেহিকেল, লাইট মটৰ ভেহিকেল, মটৰচাইকেল উইথ গিয়েৰ, এইবিলাক আপোনালোকে আৰু এক্সপিৰিয়েঞ্চ লাগিব 3 বছৰ আপোনালোকৰ ড্ৰাইভিঙৰ এক্সপিৰিয়েঞ্চ লাগিব। এপ্লিকেশ্যন ফিজটো যদি ক'বলৈ যাওঁ তেনেহ'লে SC ST কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই, এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই, আৰু অদাৰ্ছৰ কাৰণে মানে জেনেৰেল OBC MOBCৰ কাৰণে আপোনালোকৰ 100 টকা এপ্লিকেশ্যন ফিজ থাকিব। আৰু এইটো পদৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব? CISFৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব, নহ'লে মোৰ ভিডিঅ'টোত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটকেইটা জানি থৈ দিয়ক যে ষ্টাৰ্ট হৈছিলে আপোনালোকৰ 3 ফেব্ৰুৱাৰী 2025 পৰা, আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 4 মাৰ্চ 2025 পৰ্যন্ত। ধন্যবাদ।